বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ২০তম দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন। বিশ্বনাথৰ বৰচাং কেন্দ্ৰৰ উদ্যোগত ধুলিৰ অমীয় ভৱন প্ৰেক্ষাগৃহত বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ২০তম দ্বিবাৰ্ষিক অধিৱেশন আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰ পাছতে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ অন্তত শৈক্ষিক, সাংস্কৃতিক আৰু ঐক্য উত্তোলন সভাৰ সদস্যসকলৰ নাম পঞ্জীয়ন কৰা হয়। বিভিন্ন কাৰ্যসূচীৰ মাজেৰে ৰূপায়িত হোৱা সভাত ছাত্ৰ-ছাত্ৰীসকলে নৃত্য পৰিৱেশন কৰে। প্ৰতিনিধি সভাত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বৰ্তমানৰ প্ৰেক্ষাগৃহত শৈক্ষিক ক্ষেত্ৰৰ বিভিন্ন দিশসমূহ পৰ্যালোচনা কৰি বক্তব্য আগবঢ়ায়। আনহাতে বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ পূৰ্বৰ সমিতিখন ভংগ কৰি পুনৰ নতুনকৈ দুলাল বৰাক সভাপতি আৰু পৰেশ বৰাক সম্পাদক হিচাপে লৈ পূৰ্ণাংগ পৰ্যায়ৰ বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীখন গঠন কৰা হয়। অনুষ্ঠানত পৰ্যবেক্ষক হিচাপে নলবাৰী মহকুমাৰ সম্পাদক মোহন হালৈ আৰু তেজপুৰ মহকুমাৰ সম্পাদক অৱনী বৰাকে প্ৰমুখ্য কৰি সন্মিলনীৰ বিষয়ববীয়াসকল উপস্থিত থাকি বক্তব্য ৰাখে। আমি ইয়াৰ পৰা এটা বাৰ্তা দিব বিচাৰিছোঁ যে অসমৰ প্ৰাথমিক শিক্ষাৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনে অহোপুৰুষাৰ্থ কৰি আহিছে আৰু অসমৰ ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু শিক্ষা ব্যৱস্থাৰ দ্ৰুত উন্নয়নৰ কাৰণে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ইতিমধ্যে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে আৰু তাৰ ব্যতিক্ৰম নাথাকিব। আৰু ২০তম এই দ্বিবাৰ্ষিক অধিৱেশনত বিশ্বনাথ মহকুমাৰ অন্তৰ্গত বিভিন্ন প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ লগত জড়িত হৈ শিক্ষা ব্যৱস্থাত যিখিনি কেৰণ আছে, এই কেৰণসমূহ উলিয়াই চৰকাৰৰ ওচৰত দাঙি ধৰাৰ কাৰণে আজি এই অধিৱেশনে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব। আপোনালোকে এতিয়া কি পদক্ষেপ লৈছে? নতুনকৈ যি আপোনাৰ কি কয় শিক্ষকৰ সাক্ষৰতা যি আছে, সাক্ষৰ প্ৰদান কৰিব লাগে। হয়। এতিয়া অসম চৰকাৰে অসমৰ প্ৰাথমিক বিদ্যালয় নহয়, সমূহ বিদ্যালয়তে আমাৰ বিদ্যালয়ৰ উপস্থিতি নিৰীক্ষণৰ কাৰণে শিক্ষা হেতু এপ নামৰ এটা এপৰ জৰিয়তে ইতিমধ্যে এটা উপস্থিতি দিয়াৰ কাৰণে তেওঁলোকে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা হাই ছেকেণ্ডাৰী পৰ্যায়লৈকে শিক্ষক শিক্ষয়িত্ৰীসকলক বাধ্য কৰিছে। আমি শিক্ষা হেতু এপৰ বিৰোধিতা কৰে, আমি শিক্ষক এপক আমি আদৰণি জনাইছোঁ। কিন্তু এই বাৰ্তাটো ঠিক এনেধৰণেই যোৱাকালিও দেখিছোঁ যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই এনেধৰণে কৈছে যে অসমৰ বিদ্যালয়সমূহত যিসমূহ টেবলেট তেওঁলোকে প্ৰদান কৰিছে, এই টেবলেটসমূহৰ বাবে সুষমভাৱে কাম কৰি আছে। আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে উপস্থিতি দিব নোৱাৰা ফটো আদি তেওঁলোকে ইতিমধ্যে চৰকাৰী বিষয়ববীয়াৰ ওচৰত দাখিল কৰিছে। দাখিল কৰাৰ পিছতো তেওঁলোকে এনেধৰণৰ ভুৱা মন্তব্য প্ৰদান কৰি আছে। যে আমি অনুৰোধ জনাব বিচাৰিছোঁ বা আমাৰ ফালৰ পৰা দাবী জনাইছোঁ, ঠিক এনেধৰণৰ শিক্ষা হেতু এপক আমি আদৰণি জনাইছোঁ। কিন্তু শিক্ষা হেতু এপৰ নামত যিটো টেবলেট প্ৰদান কৰা হৈছে, এই টেবলেটটো যি চিম বা তাৰ যিটো কেপাচিটি যে 3G আৰু আজিৰ তাৰিখত যিহেতু 5G কথা আহিছে, গতিকে কেতিয়াও 3G মোবাইলত বা টেবলেটত 5G চিমে কেতিয়াও কাম নকৰে বা তেওঁলোকে যিটো মানদণ্ডৰ ছাৰ্ভিচ দিব লাগে ঠিক তেনেধৰণৰ ছাৰ্ভিচ দিব পৰা নাই। আৰু সেয়েহে আমাৰ বিদ্যালয়ত শিক্ষকৰ উপস্থিতি আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতি সময়মতে দিয়াৰ নামত প্ৰায় 2 ঘণ্টা সময় নষ্ট হৈ আছে আৰু ক'ৰবাত শিক্ষক শিক্ষয়িত্ৰী উপস্থিতি দিব পৰা নাই। আৰু ইতিমধ্যে চৰকাৰে এটা কথা ঘোষণা কৰিছে, যদিহে কেতিয়াবা 15 মিনিট সময় পলম কৰে আহোঁতে বা 15 মিনিট যাওঁতে মানে তেওঁ সোনকালে যায়, তেতিয়াহ'লে তেওঁৰ অৰ্ধনৈমিত্তিক স্থিতি হিচাপে ঘোষণা কৰিব। গতিকে এইটো চৰকাৰৰ আচলতে বাংমুখ নোহোৱা কথা। আপোনালোকে এই বিষয়টো লৈ পেলাই আপোনালোকে কি কয় আগষ্ট মাহত আকৌ আন্দোলনলৈ যোৱাৰ কথা? হয়, ইতিমধ্যে আমি সেইকাৰণে ঘোষণা কৰিছোঁ যে জুন মাহৰ ভিতৰত এই টেবলেটৰ কি উন্নতকৰণ কৰিব লাগে আছে, কি প্ৰক্ৰিয়া ল'ব লগা আছে, তাক উন্নত প্ৰক্ৰিয়াৰে তাৰ বিধি ব্যৱস্থা গ্ৰহণ কৰক। যদি নকৰে তেতিয়াহ'লে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট, মহাজাতি ইনটু 24 লাইভ।